শদিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন এইবাৰ ৫৯তম সংখ্যক ভৰি দিছে। আজি প্ৰথম দিন ২০২৪ বৰ্ষ ২৮-২৯ এপ্ৰিলত আমি অনুষ্ঠিত কৰিছোঁ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি প্ৰথম দিন। ইতিমধ্যে আমাৰ আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচী পাৰ হৈছে। ইতিমধ্যে প্ৰথমতে পতাকা উত্তোলন, দ্বিতীয়তে স্মৃতি তৰ্পণ, তাৰপাছতে বৃক্ষৰোপণ, তাৰপাছতে বিহু মঞ্চ উদ্বোধন, আৰু এতিয়া বৰ্তমান আমাৰ বনযুঁজ প্ৰতিযোগিতা চলি আছে। আমি আশা ৰাখিছোঁ এই কেইটা দিনৰ যিখিনি আমাৰ কাৰ্যসূচী আছে সুকলমে যাতে পাৰ হয়, সেইখিনি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি বতৰ প্ৰতিকূল স্বত্তেও আমাৰ কাৰ্যসূচীখিনি আমি সুকলমে পাৰ কৰোঁ বুলি ভাবিছোঁ। গতিকে আমি আশা ৰাখিম আমাৰ ইতিমধ্যে আমাৰ কৰ্মকৰ্তাসকলে যথেষ্টখিনি আমাৰ কাম কৰিছে আৰু তেওঁলোকৰ নিজৰ নিজৰ দায়িত্বখিনি অতি সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি আশা ৰাখিম কেইটা দিনত আমাৰ এই কাৰ্যসূচী সম্পূৰ্ণ হয়। আৰু আমাৰ শেষৰ কাৰ্যসূচী ৩০ তাৰিখৰ কাৰ্যসূচীটো আমি বঁটা বিতৰণী আৰু মুকলি সভা কাৰ্যসূচীত আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি ৰেবৰ বৰা ডাঙৰীয়া, তেখেতে সৰু অসম বিহু সুৰক্ষা মঞ্চৰ মুখ্য সম্পাদক, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে বিহু সম্পৰ্কত আমাৰ শদিয়াবাসী ৰাইজক কিছু নতুন আভাস, কিছু নজনা কথা তেওঁ দাঙি ধৰিব ইয়াতে। গতিকে আৰু শিল্পী হিচাপে আমি গীতাঞ্জলি দাস ডাঙৰীয়ানীক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু শেষৰ দিনটো যিটো শোভাযাত্ৰা আমাৰ কাৰ্যসূচী আছে, সেই কাৰ্যসূচীটোত আমাৰ এহাবাৰী আউটপোষ্টৰ যিটো জবা বাইদেউ য়াচি ভূঞা ডাঙৰীয়ানীক মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ কেইটা দিনত অতি সুন্দৰ আমাৰ কাৰ্যসূচী হ'ব, যদি বতৰ ভাল কৰে। গতিকে আপোনালোকৰ অহাৰ কাৰণে আমি যথেষ্টখিনি আমি ভাল পাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ প্ৰতিটো সদস্য পৰিষদক। আগন্তুক আপোনালোকে আহিব লগা সময়ত আমাক এনেকৈ উৎসাহ উদ্দীপনা জগাব, তাকে আমি কামনা কৰিছোঁ। শদিয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন এইবাৰ ৫৯তম সংখ্যক ভৰি দিছে। আজি প্ৰথম দিন ২০২৪ বৰ্ষ ২৮-২৯ এপ্ৰিলত আমি অনুষ্ঠিত কৰিছোঁ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি প্ৰথম দিন। ইতিমধ্যে আমাৰ আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচী পাৰ হৈছে। ইতিমধ্যে প্ৰথমতে পতাকা উত্তোলন, দ্বিতীয়তে স্মৃতি তৰ্পণ, তাৰপাছতে বৃক্ষৰোপণ, তাৰপাছতে বিহু মঞ্চ উদ্বোধন, আৰু এতিয়া বৰ্তমান আমাৰ বনযুঁজ প্ৰতিযোগিতা চলি আছে। আমি আশা ৰাখিছোঁ এই কেইটা দিনৰ যিখিনি আমাৰ কাৰ্যসূচী আছে সুকলমে যাতে পাৰ হয়, সেইখিনি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি বতৰ প্ৰতিকূল স্বত্তেও আমাৰ কাৰ্যসূচীখিনি আমি সুকলমে পাৰ কৰোঁ বুলি ভাবিছোঁ। গতিকে আমি আশা ৰাখিম আমাৰ ইতিমধ্যে আমাৰ কৰ্মকৰ্তাসকলে যথেষ্টখিনি আমাৰ কাম কৰিছে আৰু তেওঁলোকৰ নিজৰ নিজৰ দায়িত্বখিনি অতি সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি আশা ৰাখিম কেইটা দিনত আমাৰ এই কাৰ্যসূচী সম্পূৰ্ণ হয়। আৰু আমাৰ শেষৰ কাৰ্যসূচী ৩০ তাৰিখৰ কাৰ্যসূচীটো আমি বঁটা বিতৰণী আৰু মুকলি সভা কাৰ্যসূচীত আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি ৰেবৰ বৰা ডাঙৰীয়া, তেখেতে সৰু অসম বিহু সুৰক্ষা মঞ্চৰ মুখ্য সম্পাদক, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে বিহু সম্পৰ্কত আমাৰ শদিয়াবাসী ৰাইজক কিছু
নতুন আভাস, কিছু নজনা কথা তেওঁ দাঙি ধৰিব ইয়াতে। গতিকে আৰু শিল্পী হিচাপে আমি গীতাঞ্জলি দাস ডাঙৰীয়ানীক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু শেষৰ দিনটো যিটো শোভাযাত্ৰা আমাৰ কাৰ্যসূচী আছে, সেই কাৰ্যসূচীটোত আমাৰ ৰেহাবাৰী আউটপোষ্টৰ যিটো জবা বাইদেউ য়াচি মিয়া ডাঙৰীয়ানীক মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ গোটেই দিনত অতি সুন্দৰ আমাৰ কাৰ্যসূচী হ'ব, যদি বতৰ ভাল কৰে। গতিকে আপোনালোকৰ অহাৰ কাৰণে আমি যথেষ্টখিনি আমি ভাল পাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলৰ প্ৰতিটো সদস্য পৰিষদীয়াক। আগন্তুক আপোনালোকে আহিব লগা সময়ত আমাক এনেকৈ উৎসাহ উদ্দীপনা জগাব, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ।